আমার 1 তারিখে 12টা বজাত কাজিয়া এখন হওয়ার কথা আছিল কাজিয়া মানে গেছে আৰু সি চ্যালেঞ্জ কৰিছিল মই চ্যালেঞ্জ কৰা নাছিলো ভিডিঅ' বনাইছিল তাৰে ৰিপ্লাইটো মই মোৰ ভিডিঅ' জৰিয়তে দিছিলো সো গাইছ সেই দিয়াটো ৰিপ্লাইটো দিয়া গাইছ মোৰ কৰ্তব্য মানে গাইছ মই দিছো আৰু ৰিপ্লাইটো মানে গাইছ সি চ্যালেঞ্জ কৰিছিল মই একচেপ্ট কৰিছিলো কিন্তু সেই কাজিয়াখন বৰ্তমান নহৰ কাৰণ সি আকৌ সাগরম জানা সব অন্য নতুন ভিডিও লো আর ডেইলি ভ্লগ করতে গেল আপনার মত মই হেরিতে ভাই কি মূলত মানে ভিডিও স্টার্ট করবে আইছে মানে মস্তি তো কেন আইদোস আছো আৰু আজি কি আছো ভাল নহয় আর দিন চেন একদম কিয়া? বেয়া বসছি क्या মানে কি হইছে মানে তোমার সদায় ঘৰত থাকি একদম বোরিং লাগি গেছে বল না মই ফুরি লইম না গাড়ি তুই তেল ভরে দিলি গেল মই ফুরি লইম তো তুই যাতাকে যাবা আর বিন্দা যাবা যাবাতো লাগছে পইচা লাগিব না তেলটো ভৰাৰ কাৰণে আছে আমার মন চন ভয়ার কারণ এই ভিডিওত মানে একদমই ভিউজ নাই বেয়া বেয়া পিছা তোন দেই জানা আর ভিডিও ছিল নাচা তো কি জলপ বেয়া পিছা কমেন্ট কই দিলি হল না গাইস মই খুব ধরনের করবে চেষ্টা করিম কথাটো ভিডিও নাচকে নাথকিবি আর চাবি বর্তমান আমি ঘুরি আছো কারণ কাম বন আমার একদমই নাই আমি একদমই বেকার চলে বেগে মস্তি আছে আমার হরিবু লৈ লৈছে কে নাই বাবা এনে বেকাৰ ঘূৰি থকা লাগে বাকি গুণ্ড ভাই আহি গেল মঞ্চত গুণ্ড গুণ্ড নাম দিছো নিজকে কিবা এটা গুণ্ড গুণ্ড ফিল লাগা আছে মোক গুণ্ড নামটো তই দিলি দিলোই মই তে হৈ গেল নাম গুণ্ড গুণ্ড ভাই আজি তো গুণ্ড বুলি মাতিম হৰি বুলি নামটো গুণ্ড বাকি গুণ্ড কেনে খবৰ এনে বয়া নহয় খবৰটো কিন্তু হিলে দিছো খবৰ কি ক এনে ভাল লাগছে আহি ভাল জাগাটো চাই ভাল লাগছে এই জায়গাটো অলপমান নেচাৰেল যে পৰিৱেশ সেউজীয়া পৰিৱেশ কি ক জাগাটো ভাল লাগে কিন্তু জায়গাটো ভাল লাগে এটা সেউজীয়া পৰিৱেশৰ মাজত এনেকে চাই বগৰী গাছ এডাল আছে বগৰী থাকিলে খালো বৰ্তমান বগৰী নাই একটা লৈছে ইয়ে চলটো মানে বঢ়িয়া লাগে কিন্তু আহাৰ লগে লগে একদম কিবা নবা ধৰিলা এই বেমাৰী মুৰ্গীৰ নিচিনা এই এনা নে অলপমান তাৰ অৱস্থাটো খুব কথা পাতি থাকে গাৰ্লফ্ৰেণ্ডৰ লগত নৰা আগলে আনবে আছে কি জানা তাক আনা কাৰণটো কি জানা কালি চাবি আমি তাৰ গান দিবি একজন জান নাই তোক ইমোশনালি তোক জান নাই করছি তাক নানবি কিয় বে ভাই তোৰ ৰাস্তাত জোকান দে জোকান দি কিনে ঘৰত যাহি সেইটো হয় কিন্তু আনাটো ভুল হৈছে আমাৰ কিয় কৈছো কি এনেকে ফোন কৰি থাকিলে মই বঢ়িয়া পাওঁ তোৰ নাই না আমাৰ নাই নে আমাৰ মোৰ নাই তোৰ সেইটো সেইকাৰণে ফোন কৰিবা এই গাইছ কোনবা জৰা পিছে পি আছাই আছা তোৰ আহিবি কালি কৈছোই মই ভিডিঅ আপি কেন নালাগে মানুহ আপিবোৰ লাগেই পিছত কালি লাগে ইচ্ছা নালাগে ইচ্ছা কেন নালাগে ইচ্ছা ভাল নালাগে আপি বস্তুটো হয় নেকি আপি কেন নালাগে জানা কেন নালাগে ভাল লাগে সি মানে একদিন মানে গাইছ এটা আপিক ভাল পাইছিল আপোনালোকক মই কাহিনীটো কৈ দিছোঁ এনেকাকে বা দিছি মানে বাও বা কি হ'ল কবা সিদিনাৰ পৰা সি মানে কাৰণ ফিলিংছ নহয় কাৰণ দোষী আৰু জিন্দগী তাক আপি নালাগে মায়েক দুটাকে চাই দিব বিয়া কৰিব মানে গাইছ কি আনে হয়নে মাছ লগা কৰি দিছে এনেকে কৈছিলে মোক বা দিছি না কৈছে বহুত বয়াকে বা দিছে হয়নে আৰু গাইছ সেই বা দি এন্ধৰ মানে যোনখন বিল্ডিংটো আছে বিল্ডিঙত চাটাৰিং কৰিছিল হয় না কচোন তই বিচনা ভাই ভালা কেনে খবৰ আছো দিয়া ভিডিঅ' চোৱা নাই ব্ৰ একদম পুৰা চাওঁ এনে কেনে লাগে ভিডিঅ' চাই ভাল লাগে ভাল লাগে না কণ্টিনিউ চাওঁ ভিডিঅ' দিলি কিন্তু তোমাৰ ভাল ভাল কনচেপ্ট ল সেইটোৱে কথা মানে ট্ৰাই কৰি আছোঁ মানে ভাল ভাল কণ্টেণ্ট নমাবা ট্ৰাই কৰি আছোঁ মানে ফিল্ডত এনেকুৱা কণ্টেণ্ট নমাব লাগিব আজিৰ যুগত মানে কোনো ইউটিউবাৰ এটা কৰা নাই আজিকালি সেনেকুৱা কণ্টেণ্ট নমাব লাগিব আনকমন হ'ব লাগিব সেইটোৱে যে ছাবস্ক্ৰাইবাৰ নিচিনা কথাটো হয় কিন্তু কথাটো হয়নে নহয় আৰু গাইছ বৰ্তমান আহি গ'ল এটা হালধীয়া পৰিৱেশৰ মাজত মানে চাব পাৰে হালধীয়া এটা পৰিৱেশৰ মাজত মানে এবেগে বেহাৰ খেতি কৰিছে এই বেহাৰ খেতিটো কিবা এটা ভাল লাগে কাৰণ এটাই কি এবেগে চাব পাৰে বগৰীৰ গাছ এবেগে বগৰী এবেগে বগৰী এবেগে বগৰী সেবেগে বগৰী মানে গাইছ বগৰী খাওঁ আৰু কি কৈছিল বগৰী খাই পেলাই বগৰী নিব লাগে চ' সেইকাৰণে আহি গ'লো আৰু আমিও খাওঁ তাইক গিলো নেওঁ আৰু কাজিয়া লাগিছে কি পাঁচটা মাৰি আছা তোমাৰ এই সুন্দৰ সুন্দৰ বগৰী ক'ত আছে না চাই লোৱা তাৰ গছে খট চাই ল'বা খট বেয়া নহয় বেয়া নহয় না খাওঁ দে আমাৰ মানে এইবাৰ বগৰী খোৱা চিষ্টেমটো মানে অলপ বেলেগ মানে এক চকলে সেইগিলাখান কুলেচি কৰি নাখাওঁ ডাইৰেক্ট মানে নিমখত এনেকৈ ল'ম নিমখ নালাগে হেৰি এইবাৰ দি আছে এনেকৈ নিমখটো অলপমান মাৰি দিয়া যায় এইবাৰ লাগব এনেকৈ নিমখ কি জ্বালা এই এটা কথা কয় এই পথাৰ লাইফটো পথাৰত যেতিয়া ধান কাটা হয় এনেকৈ বগৰী পথাৰত বহি খোৱা মজাই বেলেগ নৰে পাত্তাই নাপায় তুমি আৰু তুমি শুনি
জ্বালা খাব নোৱাৰে আৰু গাইছ এই বগৰী চাহ কেনে মস্তি খাই দিয়াৰ পিছত অলপ এনাৰ্জি আহিছে মই কামত আছোঁ কিন্তু কামলৈছে কেনাই মোৰ গা চিউচি গৈছি গাও চিউচি মোৰ বা এই জ্বালা আমিতো ভয় নকৰে বম জ্বালা মাৰি থাকা দেখোন দেখা ভিতৰচোন দেখিছোঁ বাৰু এনেকৈ জ্বালা হাত দেখোন কেলা ই বাচি না সি এতিয়া আছে সিহে জানে কেনে এটা বাচি তো কেমেৰা অন থকা কাৰণে এনেকৈ আছে নেকি নাই মনকা খাওঁৱে তো যি গাই বিশ্বাস নাই একামান মাছো এনেকুৱা জ্বালা সেই জ্বালা সি ডাইৰেক্ট এনেকৈ খাই দিছে খাওঁ মাল ডেঞ্জাৰ আছে হৰি গাইছে হাৰতে বগৰী এনেকৈ আমি বগৰী খাই আছোঁ তই বেগে দূৰত এটা চেলেঞ্জ পোৱা হৈছে কি চেলেঞ্জ মানে দাইটো মাৰিব দিছোঁ মই দুটা মাৰিম জ্বালা দে পাৰিম নাইতো পাৰোঁ দে মই হেৰি আৰু হোষ্ট 3 2 ই মাৰক নেকি দুআকা লাগে ই মাৰিব লাগিব আকা লাগে সি পিছত নাখাওঁ হৈ যাব আকা লাগে দিব মই কিয় নাখাওঁ 2 2 2 2 3 ষ্টাৰ্ট মাৰ 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 টাইম নাই দুটো আকা লাগে মাৰ 8 কেজি মাৰিছে সি গোটাই 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 গোটা মাৰিছোঁ বগৰীৰ লগত খাই ৰিয়েকশ্যনে মোৰ ৰিয়েকশ্যনে গাইছ মানে আৰু এই চেল্লা যাবা দে আৰু বগৰী চুৰিটো হালাই জ্বালা তাৰতো নাটকে কৰিলা হয়নে জ্বালা চেলেঞ্জটো ই হালাকটো নাখলি প্ৰথমবাৰ কাম লৈছোঁ মই নহয় আৰু ফোন আহিছি নে নাখলা ইয়াৰ তই খাই বাবা এলত চেলেঞ্জ নকৰিবি তই ইয়াৰ বাকী তই ক'ত যাবি নেকি তই নাই ঘৰত গৰু চৰু লাগ দিয়া অলপ খাম যা 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 মই ঘৰত যাওঁ দে বাই বাই আৰু গাইছ আহি পালোঁ ঘৰ তই এতিয়া মানে ডাইৰেক্ট মেইন টপিক গেলি আহি যাওঁ গাইছ ইংলিছ ব্লগাৰৰ লগত কাজিয়া কি হ'ল ইংলিছ ব্লগাৰৰ মোৰ যে কাজিয়া হোৱাৰ কথা আছিল তো মানে কি হ'ল তোমাৰ 1 তাৰিখে 12টা বজাত কাজিয়া এখন হোৱাৰ কথা আছিল কাজিয়া মানে গাইছে আৰু সি চেলেঞ্জ কৰিছিল মই চেলেঞ্জ কৰা নাছিলোঁ এইটো কথা আপোনালোকেও জানে মানে মই ভিডিঅ'ত মানে গাইছে এটা শ্বৰ্ট ভিডিঅ' বনাইছিল তো আপোনালোকে যদি মোৰ যদি নেক্সট বাৰত এটা মই ভিডিঅ' বনাইছিলোঁ চাই সেইটো ভিডিঅ'ত মানে চাব পাৰে তাতে মানে মই ক্লিপটো লগাই দিছোঁ অলপমান তো মানে সি এটা চেলেঞ্জ কৰিছিল তো আপোনালোকে গমো পায় যোনে চাইছে মানে গমো পায় কাজিয়াখন কি হ'ল সেইটো আপোনালোকে এতিয়া মই ক'বা যায় আছোঁ কথাটো হৈছে এনেকুৱা ধৰণৰ কি আজিতো 18 তাৰিখে হ'ল আজি 18 জানুৱাৰী কাজিয়া হোৱাৰ কথা আছিল মানে 1 তাৰিখে 1 জানুৱাৰী 2026 এতিয়াতো আপোনালোকেতো বহুতে ভাবিব পাৰে কি ঋতু ভাই এই ভিউজৰ কাৰণে সেই ভিডিঅ'টো বনাইছে আৰু সিও ভিউজৰ কাৰণে বনাইছে যে একচুৱেলি এতিয়া আপোনালোকক মই কওঁ সি ভিউজৰ কাৰণে বনাইছে না বনোৱা সেইটো মই নাজানো কিন্তু গাইছ মই ভিউজৰ কাৰণে বনোৱা নাই সি ভিডিঅ' বনাইছিল তাৰে ৰিপ্লাইটো মই মোৰ ভিডিঅ'ৰ জৰিয়তে দিছিলোঁ চ' গাইছ সেই দিয়াটো ৰিপ্লাইটো দিয়া গাইছ মোৰ কৰ্তব্য মানে গাইছ মই দিছোঁ আৰু ৰিপ্লাইটো মানে কি সি চেলেঞ্জ কৰিছে মই একচেপ্ট কৰিছিলোঁ কিন্তু সেই কাজিয়াখন বৰ্তমান নোহোৱাৰ কাৰণ সি আকৌ মানে মোক নকলাকে আৰু তাৰে পিছত আকৌ সি গুৰুত্ব নিদিলে ভিডিঅ'টো বনাইছে বাছ কথাখিনি কৈছে আৰু ষ্টপ এই কথাটো মই আজি কিয় ক'লোঁ তো আপোনালোক কৈ দিয়ক আপোনালোকে ভাবি থাকিব না তো মই ভিউজৰ কাৰণে কৰা বুলি এইগিলা খানা আৰু ভিউজৰ কাৰণে একদিন কৈছে তাৰপিছত আৰু চেছ মামলা চেছ সেইটো কথা নহয় সি চেলেঞ্জ কৰিছিল মই একচেপ্ট কৰিছোঁ বাকী আৰু সি কাজিয়া নকৰিলে বা সেইটো আৰু গাইছ মই নাজানো সি কিয় নকৰিলে না ভয় খাইছে সেইটো আৰু মই ক'ব লগা নাই আৰু সি চেলেঞ্জ কৰিছে একচুৱেলি সিয়ে আহিব লাগে বোলে সি চেলেঞ্জ কৰিছে তাৰ জেগাত সি মোক মাতিছে মই তাৰ জেগাত মই নাযাওঁ সেইটো মই সি যে মোক ফোন কৰি ক'লা হৈ বোলে আজি কাজিয়া কৰিম আজি 1 তাৰিখ আজি 12টা বজাত আহিব মই নগ'লো কাৰণ তাৰ জেগাত মই কিয় যাম মানে চেলেঞ্জ কৰিছে সি মোৰ জেগাত আহিব লাগিব বা সেইটোৱে কথা তো গাইছ আৰু বেলেগ বুকি থোৱা আপোনালোকে হয়তো বুজি পাইছি না বুজি ক'ব পাৰছোঁ না পাৰা নাই সেইটো আৰু মই নাজানো কাৰণ মই ইমান এটা বুজি ক'ব নোৱাৰোঁ হ'লেও কৈছোঁ আৰু যাহানি আপোনালোকে বুজি পাব আৰু মোৰ সম্ভৱ আমি ভাবি আহিলে মানে কাজিয়াখন টোটেলি কেঞ্চেল হৈছে কেঞ্চেল মানে সি ভিউজৰ কাৰণে বনছি তুমি জানো ভিউজৰ কাৰণে বনছি বনাই থাক কিমান বনবি গাইছ ময়ো এটা কণ্টেণ্ট এই তোৰ মানে কণ্টেণ্ট আৰু ময়ো এটা ভাবিলি অলপমান উপায় নিদিয়ে আৰু কণ্টেণ্ট লৈ কোনোবাই ভিডিঅ' বনায় মই নিজে কণ্টেণ্টৰ কাৰণে হাবাথুৰি আহি ৰাখোঁ মোকো কোনোবাই কণ্টেণ্ট লৈ আৰু ইংলিছ ব্লগাৰ লাগি থাক ইউটিউবত এনেকৈ লাগি থাক ভালকৈ ভিডিঅ' বনাই যাই থাক ইংলিছত অলপমান অসমীয়াত ক'ব চেষ্টা কৰিবি ইংলিছ কাৰণ বুজি নাপাওঁ আমি সেইকাৰণে অসমীয়াত কবি অলপমান বাকী যিয়ে নহওক কাজিয়াখন কেঞ্চেল হৈছে দে গাইছ কাৰণ সি যিহেতু আকৌ সি এতিয়াও যদি মোক আৰু যদি সেই ভিডিঅ'টো চাই কিনি যদি কৈ বোলে কাজিয়া কৰোঁ তেতিয়াতো গাইছ আৰু মই সেই নকৰোঁ কাৰণ সি একবাৰ চেলেঞ্জ কৰাৰ পিছত সি লাষ্টত আৰু খাব চাব নহয় গৈছে ফোন চোনো কৰা নাছিল চ' এতিয়া কাজিয়া মই এইগিলাখন একচেপ্ট কৰাটো নাই আৰু একচেপ্ট নকৰোঁ একবাৰ একচেপ্ট কৰিছিলোঁ এতিয়া গাইছে এইগিলাখন টপিক আৰু মই বাদেই দিম আৰু তো গাইছে আজি বেছি বহি নাথাকোঁ চ' আজি ভিডিঅ' এইখিনি আছিল ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো কৰি থৈছোঁ মই নেক্সট ভিডিঅ' লগ পাইছোঁ বাবে ধন্যবাদ জয় অসম